অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কলিয়াবৰ জিলা সমিতিৰ উদ্যোগত আৰু কলিয়াবৰবাসী ৰাইজৰ সহযোগত আজি এই চিমপ্লেক্স নামৰ ঠিকাদাৰী প্ৰতিষ্ঠানটোৱে যোৱা 9টা বছৰে এখন উৰণ হেতু বনাই আছে কলিয়াবৰ তিনিআলিত আৰু যোৱা 9টা বছৰ তেওঁলোকে 70% কামো সমাপ্ত কৰিব পৰা নাই। গতিকে এই NSIDCLৰ কাৰণে বা ভাৰতীয় জনতা পাৰ্টি এই ডবল ইঞ্জিন চৰকাৰখনৰ কাৰণে ইয়াতকৈ লজ্জাৰ বিষয় নাই। আপোনালোকে চাওক, ব্ৰহ্মপুত্ৰৰ তলৰ পৰা খুঁটা আনি 5-6 বছৰৰ ভিতৰত দলং নিৰ্মাণ কৰি দিছে, কিন্তু এই 1 কিলোমিটাৰ নোহোৱা দলংখন তেওঁলোকে যোৱা 9টা বছৰে সমাপ্ত কৰিব পৰা নাই। ইয়াতকৈ লজ্জাৰ বিষয় একো নাই। গতিকে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কলিয়াবৰ জিলা সমিতি আৰু কলিয়াবৰ ৰাইজে বহুত সহ্য কৰিলোঁ আৰু কোনো কাৰণত কৰা নহ'ব। আজি কলিয়াবৰ প্ৰশাসনে আমাক বুধবাৰলৈকে সময় বিচাৰিছে। বুধবাৰৰ ভিতৰত তেওঁলোকে আমাক সঠিক উত্তৰ দিব। চিমপ্লেক্স কলিয়াবৰ প্ৰশাসন আৰু আমি যুৱ ছাত্ৰ পৰিষদ কলিয়াবৰ জিলা সমিতি এখন বৈঠকত বহিম আৰু বৈঠকতে সিদ্ধান্ত গ্ৰহণ কৰা হ'ব বুলি তেওঁলোকে আমাক কথা দিছে। যদি বুধবাৰৰ পিছত 1 ঘণ্টাও পলম হয় তেন্তে ইয়াতকৈ তীব্ৰতৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিম বুলি আমি আজিয়ে সকীয়াই দিছোঁ। গতিকে চাওক, আজি কলিয়াবৰ প্ৰশাসনে আমাৰ লগত আমাক যি দমন কৰিব বিচাৰিছে, আমাক যি ভয় খুৱাব বিচাৰিছে, এইবিলাক নেচেল। এইবিলাক আমি কোনো কাৰণত মানি ল'ব নোৱাৰোঁ। আমাক ভয় খুৱাব নোৱাৰে, গ্ৰেপ্তাৰৰ ভয় যুৱ ছাত্ৰ পৰিষদে নাখায়। গতিকে ৰাইজৰ স্বাৰ্থত আমি সংগ্ৰাম কৰিবলৈ আহিছোঁ, সংগ্ৰাম কৰিম। লাগিলে এমাহ 2 মাহ নহয় 3 মাহলৈকে আমি জেলত থাকিম। গতিকে এই কথাবিলাক আমাৰ যুৱ ছাত্ৰ পৰিষদৰ সতীৰ্থই ভয় নকৰে। আমি কলিয়াবৰ প্ৰশাসন, অসম প্ৰশাসনকো সকীয়াই দিছোঁ, অসম আৰক্ষীকো সকীয়াই দিছোঁ। এই কথা বতৰাবিলাকক দূৰত থাকক। ইয়াত যে 8-9 মাহ ধৰি অসমীয়া শ্ৰমিকে শ্ৰমদান পোৱা নাই, তেওঁলোকে নিয়মীয়া ভাত্তা পোৱা নাই, এই কথাবিলাক লেবাৰ ইনস্পেক্টৰে কিন্তু গুৰুত্ব প্ৰদান কৰা নাই। এইবিলাক কলিয়াবৰ প্ৰশাসনে গুৰুত্ব প্ৰদান কৰা নাই। তেওঁলোকৰ কথা হৈছে আমি যে গণতান্ত্ৰিক আন্দোলন কৰিছোঁ, আমাক দমন কৰিব লাগে আৰু এই বনীয়া প্ৰতিষ্ঠানৰ লগত বিতৰালি কৰিব লাগে এই অসম চৰকাৰখন, এই কলিয়াবৰ প্ৰশাসন বুলি আমাৰ সন্দেহ আহিছে। গতিকে এই কথা আমি সকীয়াই দিছোঁ। ইয়াক কোনো কাৰণত মানি লোৱা নহ'ব। এই অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কলিয়াবৰ জিলা সমিতিৰ স্পষ্ট কথা। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ। আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে, জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায়, তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।